আমি এতিয়া গৈ আছো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল এইটো মোৰ ফাৰ্ষ্ট ব্লগ ভিডিঅ' হয় এতিয়া আমি আয়ং ব্ৰিজ চাবলৈ যাওঁ আৰু আয়ং ব্ৰিজত কি কি দেখোঁ এইটো দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আমি এতিয়া গৈ আছোঁ আৰু এতিয়া আমি পাইছোঁ হলকবাৰী বজাৰ এখন ইয়াৰ পৰা 4-5 কিলোমিটাৰমান দূৰ হ'ব বেছি দূৰ নহয় এতিয়া আমি গৈ আছোঁ এফালে এইবিলাক NHPৰ পৰা দিয়া কাৰেণ্টৰ প'ষ্টকেইটা চাব পাৰি ইমান ডাঙৰ ডাঙৰ আৰু বেক চাইডে এইটো পাহাৰ ইফালে পাহাৰটো বেছি দূৰ নহয় কিন্তু ওচৰতে আছে আয়ং ব্ৰিজৰ পৰা পাহাৰলৈ 1-2 কিলোমিটাৰ হ'ব একদম লাগিয়ে আছে বুলি ক'ব পাৰি আৰু তাৰ হেল্ল' গাইজ ফাইনেলি মই এতিয়া আয়ং ব্ৰিজৰ ওপৰত আহি পালোঁ মোৰ বন্ধু চিৰাজ আৰু মই এতিয়া মই আয়ং ব্ৰিজৰ ওপৰতে আছোঁ ইয়াৰ তলত আয়ং ব্ৰিজৰ যিটো খুঁটা আছে খুঁটাৰ তলত দুজন লিজেণ্ডৰ ফটো আৰ্ট কৰি থৈছে এতিয়া দলঙৰ তলত আহিলোঁ এখন দলং ওপৰত আছে তলত আছে ইফালে দেখাই আছোঁ এইটো যিটো দলঙৰ তলত খুঁটাকেইটাত যিকেইটা লিজেণ্ডৰ আৰ্ট কৰি থৈছে সেইজনে হ'ল আমাৰ যাদৱ পায়েং ছাৰ ইয়াত তলত লিখি থৈছে ফৰেষ্ট মেন অফ ইণ্ডিয়া আৰু ইফালে এইফালে আছে এইটো জুবিন গাৰ্গ বা মৰমৰ জুবিন গাৰ্গ আছে আকাশ চুবৰ মন এইকেইটা দেখিছে নাই এইকেইটা দেখা জেগাকেইটা এইকেইটাত মানুহে পিকনিক কৰিব আহে জানুৱাৰী সময়ত এতিয়াও মাজে মাজে এজন দুজনকৈ আহি থাকে একচুৱেলি আয়ং ব্ৰিজত তলত আহি ভালে লাগিলে কিন্তু কিছুমান বস্তু চাই বেয়া লাগিছে যে সিহঁতে ইয়াত কিবাকিবি বস্তুবিলাক খাই মেলি লেতেৰাকৈ থয় বটল চটল ভাঙি থৈ যায় এইবোৰ কৰিলে আমাৰ নিজৰ কাৰণে বেয়া কিন্তু ক'ব আৰু চাফা কৰি থৈ গ'লে ভাল আৰু এতিয়া আয়ং ব্ৰিজৰ পৰা আমি আগলৈ আহিলোঁ আগৰ ৰাস্তা আছে বুলি ভাবিছিলোঁ কিন্তু ইয়াত ৰাস্তা ইফালে নাই কিন্তু সেইফালে ৰাস্তা থকালে আমি আগলৈ গৈ দেখালোহেঁতেন কিন্তু এতিয়া আগৰ ৰাস্তা নাই এই বেক চাইডত আছে এইটো ফ্ৰণ্টত ঘৰ আছে কিন্তু ইফালে গ'লে মানে এই বেক চাইড সিপিনে ঘূৰি যাব লাগিব অলপ আগলৈ আহিলোঁ আগলৈ আহি ৰাস্তা এটা দেখি পাইছোঁ এতিয়া ৰাস্তাটো ওপৰলৈ আছে যাওঁচোন ৰাস্তাটো কিন্তু দেখাত একদম ভয়ানক টাইপৰে আৰু দেই এইফালেও পাহাৰ এইটো চাইডে পাহাৰ আছে আৰু এইটো চাইডে বেক চাইড এইটো চাইডেতো পাহাৰ আছে আমি এতিয়া গৈ আছোঁ ইফালেদি ওপৰলৈ আহিলোঁ কিন্তু এইফালে ৰাস্তাটো আছে কিন্তু অকণমান বেছি জংঘল আছে এইটো মানে আগলৈ নাযাওঁ আৰু এতিয়া ঘূৰি যাওঁ আৰু আগলৈ আহিলোঁ কিন্তু আগলৈ যাম বুলি ভাবিছিলোঁ এইবিলাক খহি আছে শিল এইটো আগলৈ যাম বুলি ভাবিছিলোঁ সেইফালেদি এতিয়া ৰাস্তা নাই এইফালেদি যাম বুলি ভাবিছিলোঁ ঘৰ এটা আছে বুলি তাত যাই পিনে যাম বুলি ভাবিছিলোঁ কিন্তু ৰাস্তাই নাই কিবা কোৱা আকৌ কি ক'ম আগলৈ যাম বুলি ভাবিছিলোঁ অকণমান মানে এতিয়া ৰাস্তাটো ইয়াৰ পৰা নাই ঘৰ এটা আছে তাত কিন্তু কোনফালে যায় সিহঁতক গম পোৱা নাই এইটো চাইডে যায় চাগে এইটো চাইডে দেখাই ইফালে দিছোঁ ৰাস্তাটো এইটো চাইডে ৰাস্তা এটা আছে কিন্তু আমাৰ বাইক পাৰ কৰি নিবলৈ নোৱাৰিম ইফালে কোনটো চাইডে যায় সেইটো আমি গম নাপাওঁ সঠিককৈ সেইটো কাৰণে এনেই ইফালে অকণমান উঠি যাম আৰু এইফালৰ পৰা কি দেখোঁ দেখাম প্ৰফুল্লই ভাবি আছে কি কওঁ কি নকওঁ ফাৰ্ষ্ট টাইম ব্লগ ভিডিঅ' বনাইছে চবেই সাহস কৰে সাহস পাবলৈ কাৰণে ইয়াক আপোনালোক সকলোৱে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তেতিয়াহে সি সাহস পাব অকণমান ময়ো প্ৰথমে ভিডিঅ' বনাইছোঁ মোৰ চেনেলো আছে মোৰ চেনেলটোৰ নাম চিৰাজ ব্লগ আমাৰ দুটাৰে চেনেলটো আপোনালোক সকলোৱে ছাপোৰ্ট কৰি দিব এইটো মোৰ ফাৰ্ষ্ট ব্লগ ভিডিঅ' হয় আৰু মোৰ যদি কোৱাত কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ